নমস্কাৰ ষ্টৰী টেললৈ স্বাগতম জনাইছো মই শৰ্মিষ্ঠা চক্ৰৱৰ্তীয়ে পাঠ কৰিবলৈ লৈছো মনিকা দেৱীৰ গল্প ঠিকনা 1-2-3 অসমীয়া ৰাইজৰ ৰাতি পুলিচ মিলিটাৰীৰ দিন পুলিচ মিলিটাৰীয়ে পিয়াপি দি ফুৰিছে চৌপাশ তাৰ মাজতে কটাকটি মৰামৰিবোৰো চলিয়েই আছে ভাগে ভাগে কথাবোৰ মুখে মুখে বাগৰি গৈছে তিলটো তাল হৈছে ৰৌটো ঢৌ মানুহবোৰে ঠাউনি নোপোৱা হৈছে উটি ভাহি গৈছে কিমানজন তাৰো সঠিক ঠিকনা নাই কথাৰ কাৰণেই লাগিছে কটাকটি মানুহৰ মুখৰ ভাষাটোৰ বাবেই লাগিছে অমুৰি দণ্ড নিজৰ মুলুকত নিজৰ আইৰ মুখৰ ভাষাটোৰ ওপৰতো হক নাথাকিবনে আমাৰ হক কথাতেই খং উঠিছে মানুহবোৰৰ নিজৰ ভাষাটোক অইনে গাধ ভাষা বুলি হাঁহিলে খং নুঠিবনো কাৰ 4-5-6 অসমীয়া গাধ ভাষা বুলি শ্বিলঙত বঙালীয়ে কয় বুনিয়াদী ট্ৰেইনিং চেণ্টাৰটোত এজনীয়েই আছে বঙালী ছোৱালী লক্ষী ঘোষ উপাধিটোৰ বাবেহে তাইক বঙালী বুলি ধৰিব পাৰি এনেই কাৰো সাধ্য নাই তাইক বঙালী বুলি কোৱাৰ অসমীয়া কেইজনীতকৈও ভালকৈ অসমীয়া ক'ব পাৰে তাই লিখিবও পাৰে অসমীয়া বিষয়টোত তাই সকলোতকৈ বেছি নম্বৰ পায় জতুৱা ঠাঁচৰ পৰা Sample complete. Ready to continue?